নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। 4টাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 33,560টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰি আছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিছে 4টাকৈ বিভাগত ভেকেঞ্চিখিনি মুকলি কৰিছে। প্ৰায় 33,560 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে। সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰথম যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ ইণ্টেলিজেন্ট ব্যুৰ' ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে মুকলি কৰিছে। প্ৰায় 3,717টাকৈ ACIO লগতে এক্স ছাৰ্ভিচমেণ্টৰ পোষ্ট ভেকেঞ্চি মুকলি কৰিছে। এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু 3টা বিভাগত ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 10/7/2025 মানে আগষ্ট মাহৰ 10 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আগষ্ট মাহৰ 10 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে এক্সিকিউটিভৰ ক্ষেত্ৰত নাম্বাৰ অফ পোষ্ট 3,717টা আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চি দেখিব পাইছে। UR কেটেগৰীৰ ক্ষেত্ৰত 1537টা, EWSৰ ক্ষেত্ৰত 442টা, OBC ক্ষেত্ৰত 946টা, SC ক্ষেত্ৰত 566টা ভেকেঞ্চি আৰু ST ক্ষেত্ৰত 226টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে ইণ্টেলিজেন্স ব্যুৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 27 বছৰৰ ভিতৰত সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। জেনেৰেল OBC SC SC বুলি কোনো কথা নাই। আপোনালোকে 18 পৰা 27 বছৰৰ ভিতৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুখবৰ আহিছে। চ' এইটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত উল্লেখ কৰি থোৱা আছে। হাউ টু এপ্লাই যদি ক'ব যাওঁ, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ ইণ্টেলিজেন্ট ব্যুৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 19 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ কাৰণে 10 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে লাগিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। দ্বিতীয় যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, এইটো মুকলি কৰিছে অল ইণ্ডিয়া ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 18/8 মানে আপোনালোকে আগষ্ট মাহৰ 18 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত বহুখিনি ভেকেঞ্চি আছে। গ্ৰেড 3 পৰা আদি কৰি গ্ৰেড 5, গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। আপোনালোকৰ ডাঙৰ সুযোগেই আহি গ'ল। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। গ্ৰেড 3, গ্ৰেড 5 পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, তেতিয়া ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু NTR এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰি থোৱা আছে। চ' আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে গ্ৰেড 5 পৰা আদি কৰি। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। যিটোতে আপোনালোকে ইলিজিবল হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আৰু সকলোখিনি কথা আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰতো ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে। আৰু যিটোতে আপোনালোকে ইলিজিবল হয় বা যিখিনি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে সকলোখিনি কথা ডিটেইলছ দিয়া আছে। চ' চাই মেলি ল'ব পাৰে। হাউ টু এপ্লাই যে ক'ব যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে যিটো অল ইণ্ডিয়া অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছৰ ভেকেঞ্চিটো মুকলি কৰিছে ইণ্ডিয়ান বেংক এপ্ৰেণ্টিছৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। 1500টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে ইণ্ডিয়ান বেংকৰ ফালৰ পৰা। আৰু লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 7/8/2025 মানে জুলাই আগষ্ট মাহৰ 7 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিয়ান বেংকৰ ফালৰ পৰা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰিছে প্ৰায় 1500টাতকৈ অত্যাধিক ভেকেঞ্চি। আৰু কেটেগৰী যদি মই ভেকেঞ্চি ক'বলৈ যাওঁ, SC কেটেগৰীৰ ক্ষেত্ৰত 255টা আছে, ST কেটেগৰীৰ ক্ষেত্ৰত 67টা, OBC ক্ষেত্ৰত 351টা,
আৰু EWSৰ ক্ষেত্ৰত 137টা ভেকেঞ্চি, UR ক্ষেত্ৰত 680টা ভেকেঞ্চি আৰু বয়সৰ সময়সীমা 20ৰ পৰা 28ৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বিচাৰিছে। চ' আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে BA হওক BSc হওক BCom তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে যিটোতে ইলিজিবল হয় সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিলে। চ' মই আপোনালোকৰ ডিটেইলছ এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই এডভাৰটাইজমেণ্টৰ এপ্লাই লিংক কৰি পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' পালে লাইক কৰিব লগৰ ছাবস্ক্ৰাইব কৰিব।